নমস্কাৰ গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ আগন্তুক 2021 চনৰ নৱবৰ্ষৰ মই আগতীয়া শুভেচ্ছা জনালো আশা কৰো 2020 চনটোত আমি যেনেদৰে এটা বিপদৰ মাজেৰে পাৰ হ'ব লগা হ'ল 2021 চনত যাতে হেইটো আমাৰ জীৱনত নাহে আৰু তেনেকুৱা দিন আমি খুব সুন্দৰভাৱে আগৰ নিচিনাকৈ আমি নৰ্মেল জীৱন যাপন যাতে কৰিব পাৰো তাৰে আশা ৰাখিলো এতিয়া আমি প্ৰায় বছৰটোৰ শেষত যেহেতু উপস্থিত হৈছো জ্ঞান বৃক্ষৰ মজিয়াত মই তোমালোকৰ লগত ইংৰাজী পাঠদান সম্পূৰ্ণ কৰি অসমীয়া ভাষাৰ পাঠদানৰ আজি পাঠ নম্বৰ 10 গুৱাহাটীলৈ যাও হেখাংখ মই আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোক মৰমৰ ছাত্ৰ ছাত্ৰীয়ে মই পঢ়ুৱা বা যিখিনি মই তোমালোকক দিছো তোমালোকে সেইখিনি গ্ৰহণ কৰিব পাৰিছা বুলি মই আশা ৰাখিলো আৰু তোমালোকে পঢ়িবা খুব ভালকৈ আখৰবোৰ চিনি পাবলৈ চেষ্টা কৰিবা তোমালোকে বৰ্ণমালা অফলা কফলা আকাৰ ইকাৰ আৰু তোমালোকে যিখিনি আমাৰ স্বৰচিহ্ন গোটেইখিনি শব্দবোৰ গঠন কৰিবলৈ মই যেনেদৰে শিকালো তোমালোকে তেনেদৰে কৰিবা বুলি মই আশা ৰাখিছো আহাচোন আজি গুৱাহাটীলৈ যাও পাঠটো আমি আগবাঢ়ো এতিয়া চোৱা গুৱাহাটীলৈ যাও পাঠটোত কি আছিল যে জুনজুন আৰু ৰুনজুনে মোমায়েকৰ লগত গুৱাহাটীলৈ মহানগৰী চাবলৈ গৈছিল আৰু তাত তেওঁলোকে কি দেখিছিল চিৰিয়াখানা যাদুঘৰ তৰাঘৰ উৰণীয়া হেতু আহল বহল ৰাস্তা এইবোৰ দেখিছিল এতিয়া মই তোমালোকৰ এই পাঠটোত মই নগৰৰ পিছত এইখন আমাৰ গাঁও বুলি 111 পৃষ্ঠা মই আলোচনা কৰিছো আমি ইতিমধ্যে 111 পৃষ্ঠাৰ এইখন আমাৰ গাঁও ইয়াত বহুতো গছ গছনি আছে গাঁৱত কেইবাটাও চুবুৰী আছে আমাৰ চুবুৰীত সমূহীয়া নামঘৰ আছে ইয়াত ভাওনা সবাহ পাতে হিতু চুবুৰীত এটা মছজিদো আছে গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল ইজনে সিজনক সহায় কৰে সকলোৱে মিলি জুলি থাকে এতিয়া আজি আমি কি কৰিম যে তোমালোকৰ 111 নম্বৰ পাঠ পৃষ্ঠাটোত তোমালোকৰ ভাষাৰ অংকুৰণৰ 111 নম্বৰ 112 নম্বৰ যিটো পৃষ্ঠা 111 পঢ়িছো আমি 112 নম্বৰ পৃষ্ঠাত তাত কি আছে যে তাত দুখন ছবি দিয়া আছে ছবি দুখন তোমালোকক চাবলৈ দিয়া হৈছে আৰু তাত কি দিয়া আছে যে নগৰৰ বিষয়ে আৰু গাঁৱৰ বিষয়ে তোমালোকক ক'বলৈ দিয়া হৈছে এতিয়া তোমালোকে এই মই যিখন ছবি ইয়াতে দিছো ইয়াতে ছবিখনলৈ তোমালোকে মন কৰা ইয়াতে মই লিখিছো নগৰ চহৰ মহানগৰী তোমালোকে চোৱা ইয়াতে কি আছে যে এইবোৰ ইয়াতে বিভিন্ন কিছুমান সৰু সৰু উপাদান বা নগৰত থকা কিছুমান বস্তু আছে তোমালোকে প্ৰথমতে চিত্ৰবোৰ চাই কি বুজি পাইছা বা ধৰিব পাৰিছা চোৱা তাৰ পিছত মই তোমালোকক কৈ আছো এই দুইখন চিত্ৰতে আছে যে ইয়াতে কি আছে তোমালোকে দেখিবা যে ইয়াতে চাৰিআলি আছে এটা চাৰিআলি আছে গাড়ী ৰখা গাড়ী য'ত ৰখে পাৰ্কিং আছে পাৰ্কিং বুলি কওঁ গাড়ী ৰখোৱা ঠাই তাৰ পিছত আছে এই যে এনেকে এইটো গৈছে এইটো ইউ টাৰ্ণ আছে এনেকে আমি গৈ ঘুৰা তাৰ পিছত ইয়াতে আছে পোষ্ট অফিচ আছে হস্পিটাল আছে
নগৰ এখনত হস্পিটাল থাকে, নগৰ এখনত বিদ্যালয় থাকে, মহাবিদ্যালয় থাকে, তাৰ উপৰি কি থাকে কাৰখানা থাকে, তাৰ পিছত কি থাকে ৰেল ষ্টেচন থাকে, তাৰ উপৰি কি থাকে ইয়াতে এই যে দেখিছা এইবোৰ ষ্ট্ৰীট লাইট থাকে কিছুমান, আৰু গাড়ীৰ গেৰেজত গাড়ী ৰখা আছে। এনেদৰে বিভিন্ন সৰু সৰু ইয়াতে নগৰত থকা কিছুমান উপাদান ইয়াতে দিয়া আছে। তোমালোকৰ পাঠ্যপুথিখনত কি দিয়া আছে যে ইয়াতে ডাঙৰ ডাঙৰ কিছুমান অট্টালিকা আছে, ষ্ট্ৰীট লাইট আছে। ষ্ট্ৰীট লাইট মানে ৰাস্তাত যিবোৰ বিজুলী বাতি বা লাইট জ্বলে, আমি ঘৰত আমি কি কৰো লাইট জ্বলাও সুইচ দিলে, আৰু মহানগৰীত ৰাস্তাত কি হয় লাইট জ্বলে ৰাতি। তাৰ পিছত আছে ট্ৰেফিক পইণ্ট আছে। ট্ৰেফিক পইণ্ট মানে তোমালোকক মই ইয়াৰ আগৰ পাঠদানতো কৈছো যে ট্ৰেফিক পইণ্টত কি থাকে ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙৰ লাইট জ্বলে, সেয়া থাকে। আমি ক'ত দেখিবলৈ পাওঁ এইবোৰ আমি এখন নগৰত দেখিবলৈ পাওঁ। এই বস্তুবোৰ য'ত থাকে সেইবোৰে কি হয় নগৰ হয়। তাৰোপৰি তাত কি থাকে ষ্টেডিয়াম থাকে। ইয়াতে এটা সৰু চিত্ৰৰে দিয়া আছে ষ্টেডিয়াম থাকে, মানে ষ্টেডিয়ামৰ অৰ্থ হ'ল তাত খেলা ধূলা হয়, ক্ৰিকেট, ফুটবল আৰু এনেকুৱা অন্যান্য কিছুমান খেলৰ তাত কি হয় খেলিব আহিব পাৰে। যিহেতু ইয়াতে মই আগৰ পাঠদানত কৈছোৱে যে গাঁৱত মুকলি পথাৰ থাকে, খেলিবলৈ ঠাই থাকে, কিন্তু নগৰ এখনত তেনেদৰে মুকলি ঠাই নাথাকে বাবে ইয়াতে কিছুমান নিৰ্দিষ্ট ঠাই কৰি দিয়া আছে য'ত গৈ খেলা ধূলা কৰিব পাৰি। তাৰ উপৰি পাৰ্ক থাকে। পাৰ্ক মানে কি হয় বাগিচা বা ফুলনি বুলি ক'ব পাৰো, কিন্তু তাত গৈ খেলা ধূলা সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰে আৰু তাত খোজ কাঢ়িব পাৰে, ৰাতিপুৱা আৰু আবেলি তাত ব্যায়াম কৰিব পাৰি। এইটো হ'ল জেব্ৰা ক্ৰচিং। ইয়াতে ৰংটো সেউজীয়াৰে দিয়া আছে যদিও তোমালোকক মই কৈছো যে জেব্ৰা গাৰ বৰণৰ নিচিনা ক'লা আৰু বগাৰে কি হয় জেব্ৰা ক্ৰচিং থাকে। তাৰ পিছত আহিলো আমি হস্পিটাললৈ। আমাৰ গাঁৱত কি থাকে গ্ৰাম্য কিছুমান সৰু সৰু আমাৰ গ্ৰাম্য চিকিৎসালয় থাকে সৰু সৰু, কিন্তু ডাঙৰ হস্পিটাল থাকে মহানগৰীত বা নগৰত থাকে। ৰেল ষ্টেচন থাকে, বাছ ষ্টেচন থাকে, ৰেল ষ্টেচন থাকে নগৰত, ডাঙৰ জংচন। ইতিমধ্যে তোমালোকে ফৰকাটিং লামডিং এটা পাঠত তোমালোকে পঢ়িছা যে ক্ষীৰদাহঁতে ৰেলগাড়ীৰে ফৰকাটিঙলৈ গৈছে আৰু তাত কি কৰিছে বহুতো ৰেল দেখি থতমত খালে। তোমালোকে এই এটা পাঠত আমি ইতিমধ্যে পঢ়িছো, তোমালোকৰ নিশ্চয় মনত আছে বুলি আশা ৰাখিছো মই। তথাপি মই এবাৰ কৈ দিছো যে কি আছিল ঝক 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 ৰেলগাড়ী যায়, মইনাহঁতে ৰেলত উঠি পিৰিক পাৰাক চাই, আৰু ঝক 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 ৰেলগাড়ী যায় ফৰকাটিং লামডিং খনিকতে পায়। ফৰকাটিং আহি আহি ৰেলখন ফৰকাটিং পালেহি, হঠাৎ মইনাই ৰেলৰ কাষত মোমায়েকক দেখিলে। তো এনেকুৱা আমি ইতিমধ্যে আমি কি কৰিছো ৰেলগাড়ী যে কি, ৰেলগাড়ীনো ক'ত থাকে, জংচন কি আৰু ষ্টেচন কি মই তোমালোকৰ লগত ইতিমধ্যে আলোচনা কৰিছো। এতিয়া নগৰ য'ত ডাঙৰ জংচনবোৰ থাকে সেইবোৰ কিন্তু একোখন নগৰেই হয়। তাৰ পিছত কি থাকে নগৰত মই ইতিমধ্যে কোৱাৰ নিচিনা তাত থাকে চোৱাচোন উৰণীয়া সেতু থাকে।
এইটো উৰণীয়া সেতু তলেৰে যাব পাৰি আৰু ওপৰেৰেও ঠাইখিনি পাৰ হৈ যাব পাৰি তাৰ উপৰি কি থাকে চাৰিআলি আছে ইয়াতে চোৱা এইটো চাৰিটা ৰাস্তা আহি য'ত লগ লাগিছে সেইটো চাৰিআলি আৰু এইটো চোৱা যে এনেকে ঘূৰণীয়াকৈ পাৰ হৈ যাব লাগে গুৱাহাটী মহানগৰীত আহিলে এনেকুৱা এটা ঠাই এটুকুৰা ঠাই ইয়াতে দেখিবলৈ পোৱা যায় তাৰ পিছত আছে কিছুমান মহানগৰীত মই তোমালোকক কৈ দিছো যে মই বেছি দূৰলৈ নাযাওঁ কলিকতা মহানগৰীলৈ যদি তোমালোকে কেতিয়াবা যোৱা বা হয়তো গৈছা তাত কি হয় যথেষ্ট ব্যস্ত তাৰে ৰাজপথ যথেষ্ট ব্যস্ত তাত ৰাস্তা পাৰ হবলৈ বৰ অসুবিধা খুব জোৰেৰে গাড়ী অহা যোৱা কৰে আৰু তেনেবোৰ ঠাইত কি আছে সাবৱে আছে সাবৱে কি এতিয়া সাবৱে হল যে তলেৰে সুৰংগৰ নিচিনা তলেৰে পাৰ হৈ ৰাস্তাটো পাৰ হৈ যাব পাৰি ওপৰেৰে গাড়ী গৈ থাকে আৰু তলেৰে চিৰিৰে তললৈ নামি গৈ ৰাস্তাটো পাৰ হৈ তলেৰে পাৰ হৈ যাব পাৰি আকৌ চিৰিৰে ওপৰলৈ উঠি সিটো পাৰ পাইগৈ তো এনেকুৱা বিভিন্ন বস্তু কি থাকে এখন নগৰত থাকে নগৰত আৰু অনেক বস্তু আছে যিবোৰ হয়তো আলোচনা কৰিবলৈ ৰৈ গৈছে যেনে ধৰা আৰু এটা বস্তু মই আলোচনা কৰিছো এইটো হৈছে মেন হল বুলি কৈছে মহানগৰীত বা নগৰ এখনত কি থাকে নলা নৰ্দমা থাকে নলা নৰ্দমা আমাৰ যিবোৰ লেতেৰা পানী পাৰ হৈ যাবলৈ নলা নৰ্দমাৰ ব্যৱস্থাৰ অতিকৈ প্ৰয়োজন আৰু তাত কি হয় এনেদৰে মাজে মাজে ঢাকনিৰ ব্যৱস্থা কৰি থোৱা থাকে যাতে সময়ে সময়ে এইবোৰ সাফা কৰিবলৈ পাৰি তো এইবোৰ মেন হল থাকে ইয়াতে এতিয়া এই নগৰত থকা উপাদানবোৰ বাৰু গাঁৱত থাকে নেকি আহাচোন এখন গাঁৱৰ চিত্ৰলৈ মন কৰো যে নগৰত যিবোৰ আলিপাত ষ্ট্ৰীট লাইট ট্ৰেফিক পইণ্ট পাৰ্ক হোটেল ৰেষ্টুৰাঁ হস্পিটাল এই সকলোবোৰ বস্তুৰ বিপৰীত এখন ছবি কিন্তু গাঁও এখনত দেখিবলৈ পোৱা যায় যদিও গাঁৱত মহাবিদ্যালয় বিদ্যালয় বা হস্পিটাল থাকে তথাপি কিন্তু গাঁওবোৰত এনেকুৱা আহল বহল খেতি পথাৰ থাকে গৰু গাই থাকে হাল বাই আছে ৰুৱনী দাৱনী আছে তাৰ উপৰি সোঁফালৰ এই চিত্ৰখনলৈ মন কৰা যে এইবোৰ জীৱ-জন্তু গাঁৱত মানুহে পোহে আৰু প্ৰতিপালন কৰে আৰু কি কৰে মানুহৰ ওচৰে পাজৰে এইবোৰ জীৱ-জন্তু থাকে যেনে ধৰা কুকুৰা হাঁহ কুকুৰা পালন কৰে মানুহে অৰ্থ উপাৰ্জনো কৰে তোমালোকে প্ৰথম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যিবোৰে জ্ঞান বৃক্ষৰ পাঠদান নিয়মীয়াকৈ চাই আছা তোমালোকৰ বাৰু মনত আছেনে আমি যে পঢ়িছিলো যে মিনাৰ ফাৰ্মৰ বিষয়ে আমি ইংৰাজী পঢ়িছিলো মিনাৰ ফাৰ্মত কি আছিল যে সিহঁতে হাঁহ কুকুৰা পালন কৰিছিল দেউতাকৰ গাই গৰু আছিল আৰু মাকৰ আছিল ছাগলী গাঁও এখনত খুব সুন্দৰ এটা চিত্ৰ তাত মাই বিউটিফুল ভিলেজ বুলি আলোচনা কৰা আছিল চোৱা এইখন চিত্ৰটো গাঁৱৰ এখন ছবি দিয়া আছে তোমালোকৰ কিতাপৰ যিখন পৃষ্ঠাৰ কথা মই কৈছো 112 পৃষ্ঠা 112 পৃষ্ঠাটো কি হৈছে তাত দিয়া আছে ধুনীয়া ঘৰ দিয়া আছে সৰু সৰু ঘৰ নগৰত থকা বৃহৎ বৃহৎ অট্টালিকাৰ বিপৰীতে গাঁৱত সৰু সৰু খুব মৰম লগা ধুনীয়া ঘৰ থাকে তাত গৰু
গৰু চৰে বা এইবোৰ খেতি কৰিছে চোৱা, হাল বাই খেতি কৰিছে বা এনেদৰে গাই গৰু পুহিছে, গাহৰি পালন কৰে, ভেড়া পালন কৰে, ঘোঁৰা পালন কৰে, গাধ পালন কৰে আৰু এইবোৰ সৰু সৰু শহাপহু। ইয়াৰ উপৰিও কিছুমান যেনে ধৰা হাঁহ থাকে আৰু কুকুৰ মেকুৰীও থাকে। এতিয়া আমি আজি তোমালোকৰ লগত আমি আলোচনা কৰিলো যে নগৰ এখন আৰু গাঁও এখনত আমি কি দেখিবলৈ পাওঁ। তোমালোকে কি কৰিবা, নিজৰ বহীখনত যিখন বহী আছে তাত তোমালোকে বাক্য আকাৰে নিলিখিলেও নগৰত কি থাকে কেইটামান বস্তুৰ নাম নগৰ বুলি তলত লিখি থবা। যেনে ধৰা নগৰ বুলি লিখিলা, লিখি তাত তলত এটা ঘৰত আলিবাট, আহল বহল আলিবাট, আহল বহল আলিবাট। তাৰপিছত চাৰিআলি, চাৰিআলি কিন্তু গাঁৱতো থাকে, যদিও ইয়াতে দিয়া আছে চাৰিআলি হয়তো এনেদৰে পকী ৰাস্তা নহয় বা তাত মাজত জেব্ৰা ক্ৰচিং নাথাকে, কিন্তু কি হয় কেঁচা আলিবাটৰো কিন্তু চাৰিআলি থাকিব পাৰে। চাৰিআলি মানে চাৰিটা বাট য'ত লগ লাগিছে চাৰিআলি, তিনিটা বাট য'ত লগ লাগিছে সেয়া হৈছে তিনিআলি। এতিয়া গাঁৱত ডাকঘৰ, গাঁৱতো থাকে সৰু সৰু ডাকঘৰ। আমাৰ ভাৰতবৰ্ষত প্ৰতিখন গাঁৱৰ আছেই। আমি কি লিখিম, আহল বহল আলিবাট বা পকী ৰাস্তা, গাড়ী মটৰ, বেছিকৈ গাড়ী মটৰ তোমালোকে লিখিব পাৰা যে গাড়ী মটৰ নগৰত বেছি থাকে। পাৰ্ক থাকে। তোমালোকে মন কৰিবা যে শব্দবোৰ যথেষ্ট সহজ সহজ দিয়া হৈছে। আহল বহল তোমালোকৰ আকাৰ ইকাৰ নাই শব্দটোত। আলিবাট একেবাৰে সহজ। গাড়ী মটৰ এইবোৰ শব্দ তোমালোকে পাইছা। পাৰ্ক এই শব্দটো অলপ তোমালোকৰ বাবে টান হ'ব, কাৰণ তোমালোকে কি কৰা নাই এতিয়ালৈকে যুক্তাক্ষৰ পঢ়া নাই। তথাপি এই শব্দটো মই দিছো বাৰু, কিন্তু অলপ তোমালোকে অসুবিধা পাবা। তাতকৈ সহজ আৰু কিবা পোৱা যদি ইয়াতে যেনেদৰে তোমালোকৰ কিতাপত দিয়া আছে যে উৰণীয়া সেতু, যদিও দীঘলীয়া শব্দটো তাত কি হয় তোমালোকে লিখিব পাৰিবা উৰণীয়া সেতু। ইয়াত কোনো টান যুক্তাক্ষৰ নাই। আহল বহল আলিবাট, গাড়ী মটৰ, উৰণীয়া সেতু, পাৰ্কটো নিলিখি তোমালোকে ৰেলগাড়ী লিখিব পাৰা, বাছ লিখিব পাৰা, এনেদৰে লিখিব পাৰা। আৰু গাঁও এখনৰ চিত্ৰ যেতিয়া আহিব মনলৈ, তাত কি লিখিবা তোমালোকে, খেতি বাতি লিখিবা। খেতি বাতিটো খুবেই দৰকাৰী আমাৰ। যদি খেতি বাতি নহয় আমি কি হ'ম, খাব নোপোৱা হৈ আমি অনাহাৰে মৰিব লাগিব। তাৰপিছত তোমালোকে এই জীৱ জন্তুবোৰৰ নাম লিখিব পাৰিবা। ঘোঁৰা বা এইবোৰ গাধ, গাহৰি পালন, কুকুৰা, এইবোৰ যিবোৰ আছে এইবোৰ আমি কি কৰো, এইবোৰ পোহনীয়া আমাৰ জীৱ জন্তু। তোমালোকে পৰিৱেশৰ পাঠদানত বা তোমালোকে যেতিয়া পৰিৱেশৰ প্ৰশ্ন উত্তৰ লিখিবা বা পৰিৱেশৰ বিষয়ে কোনোবাই সুধিলে কবা, তাত যদি সোধা হয় যে পোহনীয়া জন্তু কেইটামানৰ নাম কোৱা, তেতিয়া কি কবা যে গৰু, গাহৰি, গাধ, ঘোঁৰা, ছাগলী, ভেড়া ইত্যাদি। আৰু চৰাই বুলিলে আমি হাঁহ, কুকুৰা, পাৰ আৰু তেনেদৰে অন্যান্য কিছুমান হাঁহৰ প্ৰজাতি
বা কুৱেইল আজিকালি পালন কৰা হয়। ইয়াৰ উপৰিও তোমালোকে মই নজনাকৈ বা বাইদেৱে নোকোৱা যদি তোমালোকৰ কিবা জীৱ-জন্তুৰ নাম জানা যিবোৰ ঘৰত পোহা হয় তোমালোকে সেইবোৰ লিখি থব পাৰিবা। এতিয়া মই কি কৰিলো আজিলৈ নগৰ আৰু গাঁৱৰ যিখিনি পাৰ্থক্য বুলি আমি ক'ব পাৰো বা দুখন ভিন্ন চিত্ৰৰ বিষয়ে আমি বা দুটা বেলেগ বেলেগ পৰিস্থিতি কেনেকুৱা গাঁও কেনেকুৱা নগৰৰ বিষয়ে আমি আলোচনা কৰিলো। এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে মই ক'ব গৈ আছো মই গছ। মই গছলৈ মই আহিছো 113 নম্বৰ পৃষ্ঠাত। মই গছ। গছ বাৰু ক'ত থাকে? নগৰত থাকে নে গাঁৱত থাকে? নিশ্চয় গাঁৱত থাকেই। নগৰতো কিন্তু গছ-গছনি দেখিবলৈ পোৱা যায়। একেবাৰে নেদেখা নিচিনা নহয়। থাকে গছ-গছনি থাকে কিন্তু কি হয় ৰাস্তা-ঘাট আহল-বহল কৰিবলৈ কেতিয়াবা গছ-গছনি কাটিবৰ প্ৰয়োজন হৈ পৰে। সেইকাৰণে আমি কি কৰো গছেনো আমাক কি দিয়ে আমি চাও তেতিয়া তোমালোকে নিশ্চয় কি কৰিবা তোমালোকৰ জন্মদিনত এটা গছ পুলি ৰুবা বুলি মই আশা ৰাখিলো। আহাচোন ইয়াতে কি দিব গছে? মই গছ। কোনে কৈছে? গছডালে কৈছে। চোৱা নিজে কৈছে গছডালে। মোৰ তলত বহা তুমি। মই দিম ছাঁ। শীতল বতাহ পাবা তুমি। জুৰাই ল'বা গা। নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা। নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা। চোৱাচোন গছে কিমান মৰমেৰে কৈছে যে মোৰ তলত বহা তুমি। মই দিম ছাঁ। তুমি যেতিয়া কি কৰিবা গৰম লাগিছে তোমাৰ খুব ৰদে ৰদে আহি আছা মোৰ তলত বহা। মই নিশ্চয় তোমালোকক ছাঁ দিম। মোৰ তলত বহিলে কি শীতল বতাহ পাবা তুমি। ঠাণ্ডা শীতল বতাহ জোৰ পৰা বতাহ পাবা আৰু তেতিয়া জুৰাই ল'বা গা। জুৰাই ল'বা গা মানে খুব গৰম লাগিছে। আমি কি কৰো গছৰ তলত যেতিয়া ছাঁত বহো আৰু ফিৰফিৰিয়া যেতিয়া বতাহ গাত লাগে তেতিয়া আমাৰ দেহ মন একেবাৰে ঠাণ্ডা পৰি যায়। সেইটোৱে হ'ল জুৰাই ল'বা গা। গা জোৰ পৰি যাব। নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা। নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা। মোৰ পৰা তোমালোকে ধুনীয়া ধুনীয়া ফুল পাবা। মোক ৰোৱা তোমালোকে। মোৰ পৰা সুন্দৰ সুন্দৰ ফল পাবা। ফুল দিবা লগৰীয়া আৰু ফলবোৰ খাবা লগৰীয়াৰ সৈতে ভগাই। এতিয়া তোমালোকে কি গম পালা যে এডাল গছে কৈছে মোৰ তলত বহা তুমি। মই দিম ছাঁ। গছে কি দিলে আমাক? প্ৰথমতে দিলে গছে আমাক ছাঁ। ছাঁ আমি ছায়া বুলি কওঁ কেতিয়াবা। শীতল বতাহ পাবা তুমি জুৰাই ল'বা গা। এতিয়া চোৱা বতাহ দেখিবলৈ পাই জানো? আমি বতাহ দেখিবলৈ নাপাওঁ। কিন্তু যেতিয়া গছৰ পাতবোৰ লৰচৰ কৰে তেতিয়া গম পাওঁ যে বতাহ বলিছে। খুব জোৰেৰে বলাটোক কি কয়? ধুমুহা। ইয়াৰে পিছৰ তোমালোকৰ শ্ৰেণীত উচ্চ শ্ৰেণীত নিশ্চয় এইবোৰ তোমালোকে পাবা। নানা ৰঙৰ ফুল দিম। গছে কি দিয়ে আমাক? নানা ৰঙৰ ফুল দিয়ে। নানা সোৱাদৰ ফল দিম। ফল দিয়ে। গছৰ পৰা আমি পালো ছাঁ, ফল, ফুল। এতিয়া তোমালোকে কোৱাচোন গছৰ পৰা আৰু আমি কি পাওঁ? গছৰ পৰা আমি তোমালোকে হয়তো তৎক্ষণাৎ কবা যে আমি কাঠ পাওঁ বা খৰি পাওঁ। কিন্তু কি হয় কাঠ বা খৰি পাবলৈ কি হ'ব?
কেতিয়াবা গছডাল কাটি পেলোৱা হয় তাতকৈ কি কৰিব নালাগে গছডাল নেকাটি তাৰ ঠাল ঠেঙুলিৰে যদি হয় খৰি শুকান ঠাল ঠেঙুলি নিশ্চয় পৰি যাব বা কাটিব পৰা যায় মাজে মাজে ঠাল ঠেঙুলিবোৰ কাটি দিলে কি হয় গছডাল আৰু বাঢ়ে সেইবোৰ ব্যৱহাৰ কৰিব পাৰি এতিয়া আজি তেনেকুৱা এটা তোমালোকক গছৰ ডাল কাটিলেনো কি হ'ব ঠিক তেনেদৰে তেনেকুৱা এটা তোমালোকৰ লগত আলোচনা কৰিবলগীয়া বস্তু আছে তাৰ আগতে অলপ বেলেগ আমি আলোচনা কৰি লওঁ মই গৈ থাকিম তোমালোকে গম পাবা এতিয়া প্ৰথমতে আমি এইটো এবাৰ আৰু পঢ়ি লওঁ তাৰ পিছত আমি আগবাঢ়িম কি কৈছে মই গছ তোমালোকে নিজে নিজকে গছ বুলি ভাবি কোৱা মোৰ তলত বহা তুমি বহা মই দিম মই দিম শীতল বতাহ পাবা তুমি জুৰাই লবা গা শীতল বতাহ তুমি পাবা জুৰাই লবা গা নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা আৰু নানা সোৱাদৰ ফল দিম সুন্দৰ সুন্দৰ ফুল দিম তোমালোকে খাবা এতিয়া চোৱা আমি গছৰ পৰা কিন্তু বহুত বস্তু আৰু পাওঁ আমি কেতিয়াবা আমি আলোচনা কৰিবামো কেতিয়াবা ধৰা আমি ঔষধ পাওঁ কিছুমান গছৰ পৰা আমি ঔষধ পাওঁ তাৰ পিছত কি পাওঁ আমি কুঁহিয়াৰৰ পৰা আমি চেনি পাওঁ বা আমি সৰু ডাঙৰ সকলোকে যদি গছ বুলি ভাবো কওঁ যদিও কি হয় বৃক্ষ তৃণ গুল্ম এইবোৰ গছৰ ভাগ আছে সেই ভাগবোৰলৈ নেযায় আমি যদি সকলোকে গছ বুলি ভাবো তেতিয়া হলে কিন্তু আমি বহুতো বস্তু পাওঁ আমি বহুত খাদ্য বস্তু আমি গছৰ পৰাই পাওঁ আৰু বহুত মানে সকলোখিনি যদি আমি ধান মাহ সকলোকে গছ বুলি মানে কওঁ কাৰণ ধান মাহ তিল সৰিয়হৰ তলত তোমালোকে ছাঁ লবলৈ বহিব নোৱাৰা কিন্তু সেইবোৰো হয় কি উদ্ভিদ হয় বা গছ হয় অকলে ডাঙৰ গছৰে যদিও ইয়াতে দেখুৱাতে ডাঙৰ গছ বৃক্ষৰ কথা ইয়াতে দিয়া আছে কিন্তু ফল ফুল খাদ্য বস্তু ঔষধ আমি সকলোবোৰ আমি এই উদ্ভিদৰ পৰাই পাওঁ এতিয়া চোৱাচোন ইয়াতে তিনিডাল ফলৰ গছ দিয়া আছে এই গছ কেইজোপাত লাগি থকা ফলৰ ছবি আঁকা তোমালোকৰ 114 নম্বৰ পৃষ্ঠাত আছে যেতিয়া তোমালোকৰ কি হয় কলা শিক্ষা বা ছবি আঁকিবলৈ লাগে তেতিয়া তোমালোকক অমিতা নাৰিকল কল এইবোৰ আঁকিবলৈ দিয়া হয় ইয়াতে দিয়া আছে যে বহিত তোমালোকক এই ফলবোৰ আঁকিবলৈ দিয়া হৈছে গতিকে এই গছৰ মই গছৰে সৈতে ফলবোৰ দিয়া ছবিবোৰ দিছো চোৱা এইটো কিন্তু কি হয় ফল নে ফুল তোমালোকে মোক ক'ব লাগিব এইটো হল ফুল এইটো কলৰ ফুল কল ফুল এইটোক হে কল থোক হিচাপে থাকে অমিতা এনেকে তলৰ পৰা একেবাৰে লাগি গৈ থাকে নাৰিকলো এনেদৰে কি হয় থুপকৈ ঠোকৰ নিচিনাকৈ ঠোক হৈ লাগি ধৰে গতিকে যেতিয়া আঁকিবলৈ দিয়া হয় তোমালোকক ইয়াতে পাঠত দিয়া আছে যে এটা চিত্ৰ তোমালোকে আঁকিবা যেনেদৰে ধৰা নাৰিকল দিয়া আছে নাৰিকল আঁকিবা নিশ্চয় তোমালোকক বহিত বা আমি ভালদৰে শিকাব পাৰো ইয়াতে অলপ অসুবিধা মই তোমালোকৰ আগৰ পাঠদানতো কৈছো ইয়াতে লিখিবলৈ বা আঁকিবলৈ অসুবিধা এইটো
ভাল নহলেও এটা নাৰিকলৰ আকৃতি লৈছে বুলি ভাব তোমালোকে বুজি পাইছা এয়া চোৱা নাৰিকল অমিতা আৰু কল ইয়াতে আছে তোমালোকৰ 114 নম্বৰ পৃষ্ঠাটো চাই ল'বা আৰু এয়া তিনিডাল মই একেবাৰে গছৰে সৈতে দি দিছো আহা এতিয়া আমি অভিনয় কৰো আহা মই ইতিমধ্যে মই গছ পঢ়োতে কি কৰিলো আলোচনা কৰিলো যে গছ কাটিব লাগে নে নালাগে গছ কাটিলেনো কি হয় নাকাটিলেনো কি হয় সেই বিষয়ে এটা সুন্দৰ এখন সৰু নাটিকা আছে ইতিমধ্যে আমি অসমীয়া ভাষাৰ পাঠদানত এতিয়ালৈকে নাটক আমি কৰা নাই বা আমি অভিনয় কৰা নাই আমি পদ্য পঢ়িছো গীত মাত গাইছো আৰু আমি সাধু কথা শুনিছো আমি চিত্ৰৰে সৈতে সাধু কথাৰ বৰ্ণনা কৰিছো কিন্তু আজি তোমালোকৰ মাজলৈ এখন ইয়াতে সৰু নাটিকা এখন লৈ আহিছো 115 নম্বৰ পৃষ্ঠাত আছে তোমালোকে উলিয়াই লোৱা 115 নম্বৰ পৃষ্ঠাত মই এতিয়া নাটক এখন অকলে কৰি যোৱা বস্তু নহয় নাটক বস্তুটো কিনো তোমালোকে জানা বা দেখিছা যে কি হয় মঞ্চত বেলেগ বেলেগ মানুহে কি কৰে তাত অভিনয় কৰে কোনোবাই হয়তো নিজে নিজক পাহৰি এজন বেলেগ মানুহৰ এক কিছুমান তাত এক্টিং কৰি বা হেৰি কৰি অভিনয় কৰি দেখুৱাই যে আজি মই তোমালোকৰ সন্মুখত বহি আছো তোমালোকৰ বাইদেউ কিন্তু অলপ পিছতে মই কি হৈ যাম খৰিকটীয়া হৈ যাম আৰু খৰিকটীয়াৰ পত্নীও হৈ যাম তো মই যে এই যে মই বাইদেউ খৰিকটীয়াৰ নিচিনা কথা কলো খৰিকটীয়াৰ হয়তো আজি ইয়াতে আমি বহি থকা বাবে বা মঞ্চ নহয় বাবে কব কৰি দেখুৱাবলৈ অসুবিধা কিন্তু অভিনয় কি হয় কৰি দেখুৱাব লাগে অভিনয় দেখি বুজি পাব নালাগিব যে মই বাইদেউ মই খৰিকটীয়া নহয় তোমালোকে কথাখিনি কৈ থাকোতে হয়তো অলপ খেলিমেলি পাইছা বুজাত অলপ অসুবিধা পাইছা কিন্তু যদি আমি এই নাটকখনৰ মাজলৈ যাওঁ তেতিয়া খুব সুন্দৰকৈ বুজি পাবা তোমালোকে এই ওপৰৰ খণ্ড চিত্ৰলৈ মন কৰাচোন নিশ্চয়কৈ দেখি বুজি পাইছা যে এগৰাকী মহিলা আৰু এজন পুৰুষ আছে বহি কথা পাতি আছে আৰু পৰিৱেশটো মানুহজনী বা মানুহগৰাকী ক'ত বহি আছে কি কৰি আছে তোমালোকে দেখি বুজি পাইছা যে কি কৰি আছে মানুহগৰাকীয়ে চোৱা ভাত বনাই আছে কিহত বনাই আছে সেইটোলৈ মন কৰা যে খৰিৰে চৌকাত ভাত বনাই আছে বহি আছে কিহত পিৰাত বহি আছে মানুহজনে ক'ত বহি আছে পিৰাত বহি আছে কাষত এইডাল কি থোৱা আছে কুঠাৰ এখন থোৱা আছে আৰু কুঠাৰখনত কি আছে এডাল নাল লগোৱা আছে আমি বেলেগ অন্য কথাৰ মাজলৈ যোৱাৰ আগতেই মই কওঁ যে এই যে খৰি কেইডাল এই যে পিৰা দুখন বা এই যে কুঠাৰৰ নালডাল এই গোটেইখিনি কিন্তু আমি ক'ৰ পৰা পাইছো ডাঙৰ গছৰ পৰা পাইছো বাকি এতিয়া তোমালোকে কোৱাচোন এই যে প্লাষ্টিকৰ বালটিটো যে ইয়াতে থোৱা আছে বা এই যে কাঁহী বাটি গিলাসটো যে আছে যে ইয়াতে ভাত খাইছে তোমালোকে কোৱাচোন এইবোৰ গছৰ পৰা পাইছে নেকি এই ষ্টিলৰ কাঁহী বাটি এই প্লাষ্টিকৰ বালটি এইবোৰ বাৰু গছৰ পৰা আহে নেকি নিশ্চয় নাহে এইবোৰ হল কিছুমান কৃত্ৰিম বস্তু এতিয়া আমি এখন অভিনয় কৰি দেখুৱাম
অভিনয়ত কি আছে দুজনেই ইয়াতে অভিনেতা অভিনেত্ৰী দুজনেই আছে যিয়ে অভিনয় কৰে তাক অভিনেতা বোলে আৰু অভিনেতা পুৰুষ আৰু মহিলাক কোৱা হয় অভিনেত্ৰী এতিয়া ইয়াতে দুজন আছে হেয়া হৈছে খৰিকটীয়াৰ ঘৈণীয়েক আৰু খৰিকটীয়া ইয়াতে চোৱা এই ব্ৰেকেটৰ ভিতৰত বা বন্ধনীৰ ভিতৰত যিটো বাক্য দিয়া আছে এইটো হল ইয়াৰে দৃশ্য তোমালোকে যেতিয়া বিদ্যালয়ত শিশু দিৱসত শিক্ষক দিৱস বা শিশু দিৱস বা বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত তোমালোকে যদি নাটকখন কৰিব বিচৰা তেনেহলে কি কৰিব লাগিব কেনেকুৱা তোমালোকে দৃশ্য বনাবা সেই বিষয়ে ইয়াতে দিয়া আছে যে পাকঘৰৰ দৃশ্য তোমালোকে অলপ পাকঘৰৰ নিচিনা তাত সা-সঁজুলি ৰাখিব লাগিব খৰিকটীয়াৰ ঘৈণীয়েকে ভাতৰ যোগাৰ কৰি খৰিকটীয়াৰ লগত কথা পাতি আছে খৰিকটীয়াই কুঠাৰখন আনি ওচৰত থৈছে ঘৈণীয়েকে ভাতৰ যোগাৰ কৰি আছে খৰিকটীয়া ওচৰত বহি আছে ঠিক এনেকুৱা এটা দৃশ্য তোমালোকে দেখুৱাব লাগিব যদি তোমালোকে নাটকখন উপস্থাপন কৰিব বিচৰা নহয় তোমালোকে কৰিবই লাগিব যিহেতু ইয়াতে দিয়া আছে কৰিব লাগিব তোমালোকে তেতিয়া তোমালোকে খুব সুন্দৰকৈ পঢ়িব পৰা হৈ যাবা এতিয়া চোৱা খৰিকটীয়াৰ ঘৈণীয়েক এই নামটো দি এই যে বিন্দু দুটা দিয়া আছে তাৰ মানে কি এইখিনি কথা খৰিকটীয়াৰ ঘৈণীয়েকে ক'ব যাক সংলাপ বুলি কোৱা হয় খৰিকটীয়াৰ ঘৈণীয়েকৰ সংলাপ কি আছে চাও আহাচোন বাৰিষা বতৰ পালেহি শুকান খৰিও কমি আহিছে বৰষুণ পৰিলে খৰি শুকুৱাবলৈ অসুবিধা হ'ব সোনকালে খৰি যোগাৰ কৰাহে উচিত ঘৈণীয়েকে খৰিকটীয়াক কি কৈছে যে বাৰিষা বতৰ পালেহি শুকান খৰিও ঘৰত কমি আহিছে বৰষুণ পৰিলে খৰি শুকুৱাবলৈ বৰ অসুবিধা হ'ব সোনকালে খৰি যোগাৰ কৰা উচিত ঘৰত খৰি নাই মই তোমালোকক কেনেকে ভাত খুৱাম যদি খৰি আনি নিদিয়া খৰিকটীয়াই কৈছে তুমি ঠিকেই কৈছা মই আজিয়েই খৰি যোগাৰ কৰিম ৰবা বাৰীৰ চুকত থকা গছজোপাকে কাটোগৈ এতিয়া খৰিকটীয়াই কি কৰিব কুঠাৰখন হাতত লৈ গুচি যাব ইয়াৰে পিছৰ দৃশ্যটো কি আছে তাত তোমালোকৰ মাজৰে ছাত্ৰ বা ছাত্ৰী এটা তোমালোকে কি কৰিবা গছৰ নিচিনাকৈ থিয় হৈ থাকিবা আৰু খৰিকটাত তোমালোকে হলৌ চৰাই পৰুৱা মকৰা আদি হৈ তাত কেইগৰাকীমান ছাত্ৰ ছাত্ৰী থাকিব লাগিব এতিয়া কি কৰিলে খৰিকটীয়াই গছ এডাল গ'ল নহয় কুঠাৰখন লৈ গ'ল গৈ এতিয়া গছ এডাল কাটিবলৈ সাজু হৈছে তোমালোকৰ মাজৰে ইয়াতে কি হ'ব লাগিব চৰাই ইয়াতে চোৱা অন্যান্য অভিনেতা কি আছে চৰাই লাগিব হলৌ মানে বান্দৰ হলৌ বান্দৰ পৰুৱা মকৰা কেইটা আছে ইয়াতে চাৰিটা গছজোপাৰ যেতিয়াই খৰিকটীয়াই হাতখন দাঙি কুঠাৰখন লৈ গছজোপাত মাৰিব তেতিয়াই চৰাই মাত দিছে আও কি কৰা গছজোপা নাকাটিবা গছ কাটিলে মই ক'ত থাকিম এইবাৰ হলৌ আহিছে কি কৰা গছ কাটিলে মই ক'ত দুলিম পৰুৱা হায় আমি নিগমে মৰিম মকৰা গছজোপা নাকাটিবা মই যতনেৰে গোঠা জালখন ছিগি যাব চৰাই নাকাটিবা গছজোপাত আমাৰ বাঁহ আছে বাঁহত কণী আছে আমি নহলে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা দেখিছানে
গছজোপা কাটিবলৈ যোৱাৰ লগে লগে কিমানৰ অসুবিধা হৈ গল দেখিছানে? কি কৈছে আকৌ এবাৰ চোৱা। খৰিকটীয়াই গছ এডাল কাটিবলৈ সাজু হৈছে। কুঠাৰখনেৰে গছজোপাত খাপ মৰাৰ লগে লগে হলৌ, চৰাই, পৰুৱা, মকৰা আদিয়ে মাত দিছে। প্ৰত্যেকেই তোমালোকে যেতিয়া নাটকখন উপস্থাপন কৰিবা, তোমালোকে চৰাই কেনেকে মাতে ঠিক তেনেদৰে মাত উলিয়াবলৈ চেষ্টা কৰিবা। হলৌৱে কেনেদৰে কৰে, পৰুৱাই মতা আমি শুনা নাই, মাতে নে পৰুৱাই বা মকৰাই আমি নাজানো। চৰাই আৰু হলৌ যে মাতে সেইটো আমি জানো। এতিয়া চোৱা, চৰাই কি কৈছে আকৌ এবাৰ চাওঁ। আও, কি কৰা? গছজোপা নাকাটিবা। গছ কাটিলে মই ক'ত থাকিম? হলৌ, কি কৰা? গছ কাটিলে মই ক'ত বুলিম? হায় হায়, আমি নিগমে মৰিম। মকৰাই কৈছে, গছজোপা নাকাটিবা, মই যতনেৰে গঠা জালখন ছিগি যাব। চৰাই, নাকাটিবা, গছজোপাত আমাৰ বাঁহ আছে, বাঁহত কণী আছে। আমি নহলে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা? এতিয়া কি হল, গোটেইখিনি কথা শুনি খৰিকটীয়াই ভাবিবলৈ ধৰিলে। তেওঁলোকে সঁচা কথাকে কৈছে। গছজোপা নকটাই ভাল, শুকান ডাল পাত গোটাই ঘৰলৈ নিয়াহে ভাল। এতিয়া ঠিকেইটো, ইহঁতিটো সঁচা কথা কৈছে। মই যদি গছজোপা কাটো কিমানজনৰ যে অসুবিধা হব, তাতকৈ কি কৰিম, খৰিকটীয়াই কৈছে যে শুকান ডাল পাত গোটাই ঘৰলৈ নিয়াহে ভাল। মই এতিয়া শুকান যিখিনি ডাল পাত আছে সেইখিনিকে লৈ যাওঁ। আৰু তেতিয়া ঘৈণীয়েকে কি কৰিব, খৰিকটীয়াৰ ঘৈণীয়েকে সেয়াৰে ভাত বনাব পাৰিব। আৰু শেষত খৰিকটীয়াই কি কৈছে, তোমালোকৰ কথাবোৰে মোক দিলে বেজাৰ, আজিৰ পৰা গছ ৰুম হাজাৰ বিজাৰ। তোমালোকে এইখন নাটক বিদ্যালয়ত উপস্থাপন কৰিবা, খুব সুন্দৰ লাগিব। তোমালোকে খৰিকটীয়া হবা, খৰিকটীয়াৰ পত্নী হবা, গছ হবা, চৰাই হবা, আৰু কি কৰিবা, তোমালোকে ঠিক এনেদৰে অভিনয় কৰিবা। অকল অভিনয় কৰাই নহয়, এই যে গছ কাটিব নালাগে বা গছ যে ৰুব লাগে, এই কথাটো তোমালোকে নিজেতো জানিলাই, গম পালাই, আৰু অন্যান্য লোককো কবা। এতিয়া আমি কি কৰিম, একেবাৰে শেষৰ খিনিলৈ আহি আমি উপস্থিত হৈছো। 116 নম্বৰ পৃষ্ঠাত ইয়াতে দিয়া আছে, গোল চিনৰ ভিতৰত থকা স্বৰচিনযুক্ত আখৰেৰে দুটাকৈ শব্দ গঠন কৰা। ইয়াতে তোমালোকক কৰিবলৈ দিয়া আছে। মই গোটেইখিনি কৰিয়ে আনিছো। ইয়াতে আছে পত আকাৰে পা, পাৰে আমি শব্দ আনিছো। পত আকাৰে পা, ন দীৰ্ঘইকাৰে নি, পানী। পত আকাৰে পা, প্ৰথম চ লত, হ্ৰস্ব ইকাৰে লি, পাচলি। এই দুটা কিতাপত দিয়া আছে তোমালোকৰ। তাৰপিছত আছে কত আকাৰে কা, কত আকাৰে কা, চৌ, ৰ দীৰ্ঘইকাৰে ৰি, কাউৰী। কত আকাৰে কা, ৱবত, ঐকাৰে বৈ। এতিয়া চোৱা, তোমালোকে কাউৰী বা কাৱৈ, পানী বা পাচলি কৈও যদি কিছুমান শব্দ জানা, তোমালোকে কি কৰিবা, ইয়াতে লিখিব পাৰিবা। তোমালোকৰ এই পাঠ নম্বৰ 10লৈ যিমান শব্দ শিকিছা, এই শব্দৰ ভিতৰত কিতাপখন যেতিয়া তোমালোকে লুটিয়াই চাবা, আৰম্ভণিৰ পৰা শেষলৈ তোমালোকে এই এনেকৈ কত আকাৰে কা থকা বা পত আকাৰে পা থকা তোমালোকে নিশ্চয় আৰু অন্য শব্দও বিচাৰি পাবা। প্ৰথম চত হ্ৰস্ব ইকাৰে চি, প্ৰথম চত হ্ৰস্ব ইকাৰে চিৰে আমি পাইছো চিলনি, তোমালোকে পাইছা। আৰু চিৰিয়াখানা, যদিও শব্দটো দীঘলীয়া কিন্তু খুবেই সহজ।
চিৰিয়াখানা। ইয়াতে আকাৰ আৰু হ্ৰস্ব ইকাৰে আছে। ইয়াৰ পিছত চোৱা, তালব্য শ টেকাৰে হে আছে, হেৰে পাইছো আমি শেৱালি, আৰু হেন চৰাই, এবিধ চৰাই আছে। বত্ৰিকাৰে ব্ৰীৰে পাইছো আমি বৃহৎ, বৃহৎ মানে ডাঙৰ, আৰু বৃহস্পতি বাৰ, পাইছা এইবোৰ শব্দ। গত দীৰ্ঘ ইকাৰে গীত বা গীতা, আমাৰ এখন কি হয়, আমাৰ ধৰ্মীয় গ্ৰন্থ গীতা। এই শব্দবোৰ পাইছো। তোমালোকে যদি সম্ভৱ হয় তোমালোকে টুকি থোৱা, লিখিব সুবিধা পাবা বা মনত ৰাখি থোৱা। এতিয়া টুকিবলৈ সময়ৰ নাটনি। তোমালোকে মনত ৰাখা যে পত আকাৰে পাত, পানী, পাচলি কিতাপত দিয়া আছে। কত আকাৰে কাৰে কাউৰী, কাৱৈ। প্ৰথম চত হ্ৰস্ব ইকাৰে চিৰে, চিলনি, চিৰিয়াখানা। তালব্য শত এইকাৰে হেৰে শেৱালি ফুল আৰু হেন চৰাই। বত্ৰিকাৰে ব্ৰীৰে বৃহৎ, বৃহস্পতি। গত দীৰ্ঘ ইকাৰে গীৰে গীত, গীতা। ইয়াৰ উপৰিও তোমালোকে কি কৰিবা, যদি জানা কিছুমান শব্দ তোমালোকে আৰু লিখিব পাৰিবা। এনেধৰণ ইয়াৰে পিছৰ যিটো দিয়া আছে, কাৰ চিন লগ লগাই অৰ্থপূৰ্ণ শব্দ গঠন কৰো আহা। এনেকুৱা আমি প্ৰতিটো পাঠৰ পিছপিনে আমি কৰিছো। গতিকে এইটো খুবেই সহজ। চিত্ৰখন চোৱা, বেলুন, আমি কি কৰিম, বত একাৰে বেলুন। এয়া হৈছে নাৰিকল, দন্ত্য নত আকাৰে না, আৰু ৰথ হ্ৰস্ব ইকাৰে ৰি, নাৰিকল, একেলগে দুডাল আছে। দ্বিতীয় চত আকাৰে চা, দন্ত্য তত হ্ৰস্ব ইকাৰে টি, ছাতি। যত আকাৰে যা, কত ইকাৰে কৈ, জাকৈ, একেলগে দুডাল দুডাল আছে। চত আকাৰ, দ্বিতীয় চত আকাৰে চা, লত দীৰ্ঘ ইকাৰে লি, ছাগলী। ইয়াতে চোৱা, মত ঔকাৰ, মৌ, আৰু প্ৰথম চত আকাৰে চা, মৌচাক। তাৰমানে ইয়াতে কেইডাল দিয়া আছে, দেখাত যদিও আমি তিনিডাল আঁকিছো, কিন্তু স্বৰচিহ্ন দুডালে আছে, কাৰণ ঔকাৰডাল দুই পিনে লিখিবলগীয়া হয়। বেলুন, নাৰিকল, ছাতি, জাকৈ, ছাগলী, মৌচাক। খুবেই সহজ, তোমালোকে পাৰিবা। অভিনয় আমি ইতিমধ্যে কৰিলো, খৰিকটীয়াৰ অভিনয়। আৰু ইয়াৰে এইখিনিলে আজি পাঠ নম্বৰ 10 মই সমাপ্ত কৰিলো। তোমালোক আটাইলৈ পুনৰ মৰম থাকিল। অংকুৰণ আৰু ইংৰাজীৰ তোমালোকে মই যিখিনি পাঠদান কৰিলো তোমালোকে বুজি পালা বুলি আশা ৰাখিছো। যদি হয়তো ইয়াৰ পিছত পাঠদান হ'বনে নহয় নাজানো, গতিকে তোমালোক আটাইলৈ পুনৰবাৰ মৰম থাকিল, মৰম জনালো, নতুন বছৰৰ শুভেচ্ছা জনালো। আজিলৈ ইমানতে এৰিছো, নমস্কাৰ।